অসমৰ বজাৰত শেহতীয়াকৈ কমলাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা এবিধ ফল হৈছে মৌচুমী টেঙা। অসমৰ বহুকেইজন কৃষকে মৌচুমীৰ খেতি কৰি লাভান্বিত হৈছে, যিহেতু অসমৰ জলবায়ু মৌচুমী টেঙাৰ বাবে অতি ভাল। এজোপা গছত যথেষ্ট পৰিমাণে ফল লাগে, ইয়াৰ বজাৰখনো আছে আৰু এই খেতি কৰিলে অসমৰ কৃষকসকল লাভান্বিতও হ'ব। এবিঘা মাটিত কৃষকসকলে ইয়াৰ খেতি কৰিলে বছৰি এটা ভাল উপাৰ্জন কৰিব পাৰিব। যিসকল কৃষকৰ বাম মাটি আছে, যিবোৰ ঠাইত ধান ভাল নহয়, তেনে ঠাইত কৃষকসকলে পানীৰ ব্যৱস্থা কৰি মৌচুমীৰ খেতি কৰিব পাৰে। দিনটোৰ ৬-৭ ঘণ্টা ৰ'দ পৰা ঠাই মৌচুমী টেঙাৰ খেতিৰ বাবে কৃষকসকলে বাছি ল'ব লাগে। এবিঘা মাটিত কৃষকসকলে ২০০ৰ পৰা ২৫০টামান পুলি ৰোপণ কৰিব পাৰে। পুলি ৰোপণৰ উপযুক্ত সময় হৈছে বহাগ-জেঠ মাহ, অৰ্থাৎ এপ্ৰিল-মে মাহ। পুলিবোৰ ৰোপণ কৰাৰ পাছতে পানী নিয়মিত যোগান ধৰিব লাগে আৰু বছৰত ৩বাৰ জৈৱিক সাৰ যোগান ধৰিব লাগে। এনে কৰিলে ১.৫ বছৰৰ পৰা ২ বছৰৰ ভিতৰত মৌচুমী গছত ফল লাগে। গছত ফল লগাৰ ৫০-৬০ দিনত ফল ছিঙিব পৰা হয়। প্ৰথম ২ বছৰত কম পৰিমাণে লাগে, কিন্তু পৰৱৰ্তী সময়ত এজোপা গছত ৫০ৰ পৰা ৬০ কেজি ফল লাগে। এজোপা মৌচুমীয়ে ১৫-২০ বছৰ ফল দিয়ে, তাৰ পিছতো দিয়ে, কিন্তু উৎপাদনৰ পৰিমাণ কম হয়। প্ৰথম অৱস্থাত যি খৰচ হয়, তাৰ পিছত বৰ বেছি খৰচ নহয়। এবাৰ ব্যয় কৰাৰ পাছতে সেই খৰচতে কৃষকজনে ১৫-২০ বছৰলৈ ফল দি থাকে। অৱশ্যে কৃষকজনে সাৰ পানী যোগান ধৰা, কীটনাশক প্ৰয়োগ, অপতৃণ নাশ কৰা আদিৰ বাবে বছৰত এটা ন্যূনতম এটা খৰচ হ'ব পাৰে। কৃষকসকলে জানিবলৈ দিয়া মতে, এবিঘা মাটিত ৰোপণ কৰা ২০০-২৫০টা পুলিৰ পৰা এজন কৃষকে প্ৰায় ২ লাখ টকা উপাৰ্জন কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।